হেল্ল' হাই গাইজ, সকলোকে নমস্কাৰ। ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো বলক আমি এডাল গছ পুলি লগাওঁ। মানে মোৰ দাদাই কালি বজাৰৰ পৰা দুডাল শেৱালি ফুলৰ গছ পুলি লৈ আহিছিলে। তো এডালটো মই লগাই দিলোঁ, ভিডিঅ'টো বনাব পাহৰি গ'লো একচুৱেলি। তো এতিয়া প্ৰায় আপোনাৰ বাজে 7:04। আপোনালোকে দেখিব পাইছে 7:04 বাজে এতিয়া। তো বলক আপোনালোকৰ লগত গছ এডাল লগাই লওঁ। তো আৰু এটা ইম্পৰ্টেণ্ট কথা কৈ দিওঁ, আমি নাথাকিলে পৃথিৱীখন চলি যাব, কিন্তু গছ নাথাকিলে আমি চলিব নোৱাৰিম। আমি বুলি নহয়, কোনো প্ৰাণী চলিব নোৱাৰিব। তো সেইকাৰণে যিমান পাৰে গছ লগাওক আৰু গছ নাকাটিব। যদি কিবা অসুবিধা আছে মানে ডাল চালবিলাক কাটি দিব পাৰে, কিন্তু পূৰা গছডাল কাটি খতম কৰি নিদিব। তো বলক ভিডিঅ'টোত বেছি দেৰি নকৰোঁ, আপোনালোকক দেখাই দিওঁ শেৱালি ফুলৰ গছ ক'ত লগাম মই। তো বলক, আৰু ভিডিঅ'বোৰ শেষলৈ চাই থাকিব। আৰু যোনে যোনে মোৰ ভিডিঅ'টো নতুনকৈ চাই আছে, ভিডিঅ'টো মোক ছাবস্ক্ৰাইব কৰি ল'ব চেনেলটো, আৰু ভিডিঅ'টো এটা কমেণ্ট দিব আৰু লাইক দিবলৈ নিশ্চয় নাপাহৰিব। থেংক ইউ। এইডাল হৈছে শেৱালি ফুলৰ গছডাল, চাই লওক। এডাল শেৱালি ফুলৰ গছ ইয়াত পুতি দিলোঁ, চব এইডাল। আৰু এডাল এতিয়া এইখিনিতে ক'ৰবাত পুতি দিম। এইখন হৈছে মোৰ সৰুচা বাগান এখন। নাৰিকল গছ, বগৰী গছত বগৰী লাগিছে। এইবাৰ বহুত বগৰী লাগিছে। ইয়াতে লগাম মোৰ লিচু গছ, এতিয়া আটা ফলৰ গছ, এইবিলাক আলু চালু লগাইছোঁ অলপ চলপ। আম আছে, বেঙেনা আছে, মধুৰিআম আছে, কচু, এইবিলাক ফুলৰ গছ। জাহাজী কল আছে, এইফালে জলকীয়াৰ গছ আছে, এইটো জলকীয়াৰ গছ, টেঙা গছো আছে। তেনেকৈ সৰু সুৰাকৈ মই অলপ বাগানখন কৰি থৈ দিছোঁ। তো ভিডিঅ'বোৰ ভাল লাগিলে লাইক কৰি দিব, কমেণ্ট দিবলৈ নিশ্চয় নাপাহৰিব। তো বলক ভিডিঅ'ত দেৰি নকৰোঁ, শেৱালি ফুলৰ গছডাল ক'ৰবাত লগাই দিম। ফাইনেলি জাগাখিনি চিলেক্ট কৰি ল'লোঁ, এইখিনিতে লগাম। চাই দিবৰ কাৰণে চাই লওক, দিছোঁ জেগাও। বলক এটা ষ্টাৰ্ট থাকে দিম। এটা সৰুছে ধুনীয়া লাগিছে দেই। কাটিলেও ডাঙৰকৈ লাগিব। বলক এতিয়া ইয়াতে অলপ ছাগলী গোবৰ দিওঁ সাৰটো। ইয়াৰ পৰা লৈ লওঁ আৰু অকণমান। অলপ ফুলটো হৈছে, তো চব ফাইনেলি ফুলটো আহি গ'ল, গাটো হৈ গ'ল। এতিয়া পুতো বলক। আকৌ তাৰ আগতে পলিথিনটো ছিঙি ল'ব লাগিব। তো কেইদিনমান ছিঙি দিলোঁ, তো গছডাল ওলাব লাগিব এতিয়া। চাওক গাইজ, ফাইনেলিটো ওলাই দিলোঁ, কিন্তু এই আপোনাৰ যে লাগি আছে ন মাটিখিনি, দেখি আছোঁ নতুন ভাঙি দিব লাগিব। দি পেলাই মাটিখিনি ভাঙি দিব লাগিব, নহ'লে গছৰ শিপাবোৰ যে থাকে সেইটো আপোনাৰ ডাঙৰ নহ'ব, আৰু মাটিখিনি আপোনাৰ এইখিনি থাকি যাব ন। সেইটো একচুৱেলি বেলেগ মাটি হয়, পলসুৱা মাটি হয়। আমাৰ পাহাৰৰ মাটিৰ লগত যদি পলসুৱা মাটি সোনকালে মানে মিক্স নহ'ব, এতিয়া ভাঙি দিব লাগিব বস্তুটো। তো ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব নিশ্চয়, আৰু যোনে যোনে নতুনকৈ চাই আছে নিশ্চয় ছাবস্ক্ৰাইব কৰি ল'ব। চাওক
ভাল লাগিছে এইটো বেছিকৈ গছ লগাব পাৰিছোঁ গছ লগাব লাগে পালে মই বহুত ভাল পাম তো এতিয়া মানে ইয়াৰ ঘৰটোত ভিতৰত সোমাই নাযায় আমি খেতি চেতি কৰিব চাগে মাছৰ পৰা প্ৰচুৰ গছ থাকিলে আমি ধৰিম গছ নাথাকিলে আমি ধৰিব নোৱাৰোঁ চব ফাইনেলি লগাই দিলোঁ এতিয়া পানী দিব লাগিব অলপ এডাল তাত লগাই দিছোঁ এডাল ইয়াত লগাই দিছোঁ গাইজ ফাইনেলি পানী অলপ দি দিছোঁ গছডালটো আকৌ অকণমান ওপৰৰ পৰা মানে খাই দিব লাগিব কেৱল খাৰখিনি দি দিওঁ তো ইয়াৰ পৰাই লৈ আছোঁ খাৰখিনি ইয়াৰ চাওক অকণমান দি দিব লাগিব এতিয়া আৰু তো এতিয়া খাৰখিনি ওপৰৰ পৰা দিলে অলপ মিক্স কৰি দিব লাগিব পানী দিলে আপোনাৰ গছৰ গুৰিলৈ গুচি যাব মানে এতিয়া গছডালো ইমান এটা সেইটো নহয় গছডালো ভালে থাকিব ফাইনেলি হৈ গ'ল আনাৰসৰ গছ আছে আমাৰ বহুত বহুত বস্তুৰ গছ লগাইছোঁ মানে